আপোনালোকক সেৱা জনাইছো আৰু মোৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই মানিমুনি আৰু ভেবেলতাৰ লগত কান্ধুলি মাছ লৈছো বনাবৰ কাৰণে। তাতে এতিয়া মাছখিনিতে নিমখ অলপমান মই ছটিয়াই দিলো। ইয়াতে অকণমান হালধি গুড়ি ছটিয়াই দিছো। দি এতিয়া মই এইটো সুন্দৰকৈ সানিম। 10 মিনিটমান সময় মই এনেকৈ ঢাকি পেলাই ঢাকি পেলাই ৰাখি থওঁ। এতিয়া মই মানিমুনি আৰু ভেবেলতাখিনি যিহেতু মই ইয়াৰে মাছ বনাম, এতিয়া গ্ৰাইণ্ডাৰ মেচিনৰ বাতিটো ভৰাই দিলোঁ। এইটো অলপমান পানী দিলোঁ। দি পেলাই এইটো মই সুন্দৰকৈ পেষ্ট কৰিলোঁ। আনহাতে মিক্সাৰ গ্ৰাইণ্ডাৰৰ আনটো বাতিত মই নহৰু দিলোঁ, আদা দিলোঁ আৰু পকা জলকীয়া 3টা দি দিলোঁ আঞ্জাৰ সোৱাদটো হ'বৰ কাৰণে, মানিমুনি আঞ্জাখনত। এতিয়া এইখিনি মই পেষ্ট কৰি ল'ম। এতিয়া ইটো গেছ জ্বলালোঁ আৰু যিহেতু গৰম পানী লাগিব, ইয়াতে মই পানীৰ কেটলিটো পাতিলোঁ পানীখিনি গৰম হ'বৰ কাৰণে। আৰু এইটো গেছ জ্বলাই দি এটা কেৰাহী পাতি দিলোঁ গৰম হ'বৰ কাৰণে। ইয়াতে মই জোলটো বনাম। কেৰাহীটো গৰম হোৱাৰ লগে লগে ইয়াতে অলপমান মই মিঠাতেল দি দিলোঁ, মাষ্টাৰ্ড অইল দি দিলোঁ মাছটো ভাজিবৰ কাৰণে। ইতিমধ্যে ইয়াত তেলটো গৰম হৈ উঠিছে। তেলটো গৰম হৈছে। ইয়াতে মই মাছখিনি পিচ পিচকৈ পেলাই দিম। এতিয়া এপিচ এপিচকৈ দি দিম। যিহেতু একেবাৰতে গোটেই পিচ ভাজিব পৰা নাযাব, গতিকে মই বৰ্তমান গোটেইখিনি দি দিয়া নাই আৰু এবাৰ ভাজি দিম। অকণমান ঢাকনাখনেৰে ঢাকি দিলোঁ। এইখিনি লুটিয়াবৰ হৈ গৈছে মাছ। সুন্দৰকৈ ভজা হৈছে। এইটো চাওঁ ইতিমধ্যে এইখিনি ভজা হৈ গ'ল। এইটো কাটি ৰাখিম। ইয়াতে আৰু অকণমান তেল দি দিম, যিহেতু তেলটো কমি গৈছে। তাতে বাকী মাছটো দি দিম। আৰু এইখিনিও ভাজি ৰাখিম। এইখিনিও ভজা হৈ গৈছে। এইখিনি মই এতিয়া কাটি ৰাখিম। অকণমান তেল দিলোঁ। তেল মই এনেও খুব বেছি নিদিওঁ, কাৰণ সকলোৱে তেল খাব নোৱাৰে বা খাই ভাল নাপায়। ময়ো কমেই খাওঁ, গতিকে কমাই দিওঁ। এইটো ধনিয়াৰ গুটি দি দিলোঁ কেইটামান। তাতে আদা নহৰু আৰু জলকীয়াৰ পেষ্টটো যে বনাই লৈছিলোঁ এইটো দি দিলোঁ। ইয়াতে ভেবেলতা আৰু মানিমুনিৰ বনাই লোৱা পেষ্টটো এইটো চাওক কি সুন্দৰকৈ হৈ গৈছিলে। এইটো চাওক কি মস্তি, মিক্সিত দিওঁতে কি ধুনীয়া হৈছে। এইটো মই ইয়াতে এতিয়া লাহেকৈ ঢালি দিম। গেছটো হাই ফ্লেমত দিছোঁ আৰু এইখিনি মই আস্তেকৈ ঢালি দিম। ইয়াতে আঞ্জাৰ জোখমতে মই অলপমান পানী দি দিলোঁ। তাতে জোখমতে নিমখ দিলোঁ, হালধি দিলোঁ। এই ৰন্ধনটোত মই সাধাৰণতে কিনা মছলা কোনো মছলা ব্যৱহাৰ নকৰোঁ। কিনা মছলা ব্যৱহাৰ নকৰোঁ, যিহেতু ঘৰৰে বস্তু তুলি আনিছোঁ বাৰীৰে, গতিকে ঠিক তেনেধৰণেই বনাম। এনেও মছলা মই কিনা মছলা এনেও সাধাৰণতে ব্যৱহাৰ নকৰোঁ। ঘৰতে পেষ্ট কৰি লওঁ, কৰি বটলত ভৰাই ৰাখোঁ। এতিয়া এইখিনি মই আস্তেকৈ উতলিবলৈ দিওঁ। এইখিনি উতলা আৰম্ভ হৈছে। ইয়াতে মই অকণমান পেষ্ট কৰি লোৱা জালুক দি দিলোঁ। জালুক অকণ দিলে ইয়াৰ সোৱাদটো অধিক সুন্দৰ হয়। আৰু যিহেতু এইটো উতলিছে, ইয়াতে মই এই মাছ কেইপিচ এপিচ এপিচকৈ দি দিম। এয়া চাওক, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই, তেতিয়াহে ধৰিব পাৰিব, কাৰণ ষ্টেপ বাই ষ্টেপ দিয়া যায় যে। পুনৰ অখন্তক আকৌ ঢাকি দিম, ঢাকি ৰাখিম।
জোলকণ যেহেতু অকণমান ডাঠ হ'লে ভাল হয়, সেইকাৰণে মই ইয়াতে অকণমান বটন দি দিলোঁ। এইটো চাউলৰ গুড়া আছিল, চাউলৰ গুড়াৰে মই অলপ বটন দি দিলোঁ। আপোনালোকে চাউলৰ গুড়া নাথাকিলে চুজি নাইবা কৰ্ণফ্লৰো ব্যৱহাৰ কৰিব পাৰে দেই। এয়া চাওক কি সুন্দৰকৈ হৈ গৈছে, অতি সুস্বাদু, অতি সুন্দৰ খাদ্য। আৰু আপোনালোকক কৈছোঁ, আপোনালোকে মোৰ চেনেলটো আকৌ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব দেই। আৰু অকণমান সময় লাগে, বটনটো দিছোঁহে যে, আৰু অকণমান সময় লাগে। আৰু ইতিমধ্যে চাওক কি সুন্দৰকৈ এয়া মানিমুনি আৰু ভেদাইলতাৰে বনোৱা মাছৰ জোল প্ৰস্তুত হৈ গ'ল। অতি সুন্দৰ ৰেচিপি। এই সুন্দৰ ৰেচিপিটো চাওক, এই সুন্দৰ ৰেচিপিটো আপোনালোকেও সুন্দৰকৈ বনাই খাব। আৰু এটি নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই ইমানতে সামৰিলোঁ।